হয় নিশ্চয়কৈ ক'ব লাগিব যে আহাৰমহীয়া বানে কৃষকৰ সপোন তছনছ কৰি পেলাইছে বুলি ক'ব লাগিব। মই সমগ্ৰ দৃশ্যসমূহ পোনে পোনে দেখাই ল'ব বিচাৰিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলাৰ অৰংগাজুলি NC অৰংগাজুলি এটা অঞ্চলত, আৰু এই অঞ্চলটোতেই যি কালা নদীৰ সোঁত এটা সলাই এই কৃষি পথাৰত সোমাই যি তেওঁলোকে কৃষি পথাৰ সম্পন্ন কৰিছিল, খেতিয়কসকলে মূৰৰ ঘাম মাটিত পেলাই তেওঁলোকে খেতি কৰিছিল। কিন্তু আজি তেওঁলোকে গোটেই সপোনবোৰ চুৰমাৰ কৰি দিলে, কিয়নো যি কালা নদী এটা BPF-এ ইয়াতে বান্ধ এটা নিৰ্মাণ কৰিছিলে, আৰু বান্ধটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ঠিকাদাৰ হেমাহি বা তেওঁলোকে নিজাববীয়াকৈ যি তেওঁলোকে বান্ধ নিৰ্মাণ কৰিছিল, আৰু যাৰ ফলত নেকি এটা খুঁটি খলাই এই অঞ্চলটোলৈ পানীৰ সোঁত এটা বয়, আৰু যাৰ ফলত নেকি খেতিপথাৰ সম্পূৰ্ণৰূপে যি তেওঁলোকে শেষ কৰিছিলে, আৰু এতিয়া সম্পূৰ্ণৰূপে তেওঁলোকে মূৰে কপালে হাত দিব লগা হৈছে, কিয়নো যি এই বাৰিষা এই আহাৰমহীয়া যি বলীয়া বানে কৃষকৰ সপোন তছনছ কৰিছে, তেওঁলোকে মূৰে কপালে হাত দিবলগীয়া হৈছে। মোৰ লগত এগৰাকী খেতিয়ক আছে। কি ক'ব, আপোনালোকে যি কৃষি কৰ্ম সম্পন্ন কৰিছিল তাৰপিছতে বলীয়া বানে আপোনালোকৰ গোটেই সপোনবিলাক চুৰমাৰ কৰি পেলাইছে? যে আমাৰ NC ৰঙাজুলি গাঁৱত এই কলা নদীখিনি যিখিনি আহিলে বান্ধটো, এই বান্ধ আহাতে একেবাৰে আমাৰ ৰোৱা খেতিকেইটা গোটাইকেইটাই নষ্ট কৰি পেলালে। বালু সোমাইখিনি একেবাৰে পূৰা পাতি দিছে। এতিয়া আমি দুখীয়া ৰাইজে কেনেকৈ ক'ত কি যাম আৰু কাক বিচাৰি বুলিও টান। আৰু তাৰে আগতে আমি যিকেইটা ঠিকদাৰকেইটা বনাইছে, তেতিয়া মই কৈছোঁ এইখন ভাল হোৱা নাই, এইটো আপোনালোকে ভালকৈ বনাওক। সিহঁতে কৈছে নহয়, আমিতো গৰাখহনীয়া নহ'ব বুলিহে ক'লে তেখেতে, আৰু তেনেকৈয়ে বনালে। আৰু এনেকৈ মাজেখিনি এনেকৈ এটা ডাঙৰ এটা খাল খান্দি থৈছিলে, তাতে ভাঙাৰ লগে লগে সেইটো নদীৰ পানী সোমাই আহি খেতি যিখিনি আমি ৰুইছিলোঁ, সেই ৰোৱাটো গোটাইকেইটা সৰ্বনাশ কৰিছে। বালি পাতিখিনি ভালেখিনি জেগাটোত আমাৰ বেয়া কৰিলে। গতিকে আমি এতিয়া কান্দিব লগা পৰি আছোঁ। এতিয়া চৰকাৰে বা কি কৰে, আমাকে কি সুবিধা দিয়ে? বালিয়ে পুতি পেলাইছে। বালিয়া পুতি পেলাইছে। এতিয়া এই খেতিত আমি আৰু নৰিম পাব লগা, 3-4 বছৰ খেতিয়ে নহয় আমাৰ, যিহেতু বালি যাতে পৰে তাতে 3-4 বছৰকৈ খেতিয়ে নহয়। তেতিয়াহ'লে আমি মূৰত হাত দিব লগা হৈছে বা কান্দিব লগা হৈছোঁ। এতিয়া ইয়াতে আমি এটা বান্ধ দেখিছোঁ, এই বান্ধটো কোনে দিছে আৰু কাৰ ভুলৰ বাবে আজি আপোনালোকৰ এই পৰিস্থিতি হ'ল? BPF দলে দিছে আমাকে। এতিয়াতো আমিতো দলটোকেহে জানিম, এতিয়া MLA দিছে না আমাৰ MCLA দিছে না কোনোবা চেণ্ট্ৰেলৰ পৰা দিছে, সেইটোতো আমিতো নাজানো। কিন্তু ঠিকাদাৰে সিহঁতক কৈছোঁৱে যে আপোনালোকে এইটো ভালকৈ বনাই দিয়ক, নহ'লে পানী আকৌ আহিব। নেক্সট টাইম যেতিয়া বনায় তেতিয়াও 2 ফুটমান উশাহ কৰিছে নদীৰ পৰা। মই কৈছোঁ এতিয়া সোমাব পানী, আপোনালোকে উশাহকৈ 3-4 ফুটকৈ বান্ধক। তেতিয়া তেখেতে মানা নাই। আৰু মেনেজাৰকেইটা যেনেকৈ কৰে, অৱহেলা কৰে ইয়াতে বনোৱাকেইটা, ইহঁতে কৈছে নাই হ'ব এনেকৈ কৈ অলপ জেগা বান্ধিখিনি বাদ দিলে, তাৰে পৰা পানীখন সোমাইখিনি এই অৱস্থা আমাৰ আজি হৈছে। আপোনালোকে সম্পূৰ্ণ ঠিকাদাৰক দোষাৰোপ কৰিব বিচাৰিছে নেকি? ঠিকাদাৰক আৰু লগতে মেনেজাৰক, যেহেতু মেনেজাৰকেইটা বেছি গাদ্দাৰি কৰে না। এতিয়া মালিকতো নাহে ইয়াতে চাব লগা, কিন্তু সিহঁতে দেখুৱাব, ফটো তুলিব, দিব যে নহয় ভাল হৈছে। কিন্তু আমাৰ গাঁৱৰ পাব্লিক, মই কৈছোঁ আগতেও, ইয়াতে গ'লে আমাৰ খেতি বাতি গোটেই নষ্ট হৈ যাব, আমাৰ গাঁওকেইটা গুচি যাব। কিন্তু সিহঁতে মানা নাই। ইৰিগেশ্যন ডিপাৰ্টমেণ্ট হয় না কি হয় সেইটোতো নাজানো, কিন্তু বান্ধিবলৈ যেতিয়া দিলোঁ তেতিয়া তেখেতে কৰা নাই। সেইটো যেনে তেনে কৰিখিনি মাটিকেইটা পেলাই দিছে। এতিয়াও এক জেগাটো এনেকৈ খোলাই আছে জেগাটো, তো সেইটো বান্ধিলোঁ। বান্ধাৰ পিছত যেতিয়া যদি ভাঙিব ধৰিলে, বান্ধা সময়তো আমি গ'লোঁ, তেতিয়া ভৰি দিব নোৱাৰে মানুহে। তেতিয়া বান্ধিম কেনেকৈ? সেইটো বান্ধাৰ কোনো উপায় নাই। আৰু ইমান নদীখিনি পানী ভৰ্তি হৈ আছে, দিব লগা বা বান্ধিব লগা কোনো যুক্তি নাই। কিয় তাতে নামিলে আমি মৰিমেই তাতে, আৰু কিয় বান্ধিব যাম? খেতিটো বাৰু গেল জানটো কিয় হেৰুৱাম আমি? এনেকৈ অৱস্থাত আমি আছিলোঁ। এই গাঁওবাসীৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ ডিপাৰ্টমেণ্টে কাম কৰিছে। গাঁৱৰ যিকেইটা আমি ৰাইজ আছোঁ, ইহঁতক কোৱা নাই, মানে ৰাইজক সোধাও নাই, নিজৰ মনেৰে ইহঁতে বান্ধি লৈছে। আৰু যিখিনি আমি কৈছিলোঁ যে চিধা পোনে বান্ধক, ঘূৰাই লৈছে এনেকৈ টাৰ্ণিং। য'ত টাৰ্ণিং ঘূৰাইছে তাতেহে বান্ধখন ভাঙি গৈছে। তাৰে তলত ডাঙৰ এটা খাল আছিলে, লগে লগে এই খালত আহি পৰিলে। নহ'লে শিলেও সোমাই গ'লে হয়, বহুত শিল। তেতিয়াহ'লে আমি খেতিখিনি নষ্ট কৰিলে হয়, আমাৰ কৰিব নহ'লে জিন্দগীত আমাৰ গুচি গ'লে হ'লে হয়। চৰকাৰে এইটো নাচায় নহয়। ইয়াতে গাদ্দাৰ কৰিছেতো আমাৰ ঠিকাদাৰে আৰু মেনেজাৰ, তেখেতেহে বুজে, আমি কি বুজিম? এইটো বনাওঁ বুলি কৈছোঁ আমি কেইটামান গৈখিনি, তেতিয়া কৈছে নাই হ'ব, সেইটো অৰ্ডাৰ নাই। আজি এইখিনি মই ক'লোঁ যে এইখিনি ভাঙিব, আপোনালোকে বনাওক, কিন্তু সিহঁতে বনোৱা নাই। আৰু আজি এই অৱস্থা চাবলৈ পালোঁ।
হয় নিশ্চয়কৈ ক'ব লাগিব ঠিকাদাৰৰ হেমাহিৰ কাৰণে গোটেই অঞ্চলটো বালিয়ে পুতি পেলাইছে আৰু তেওঁলোকে যি মূৰৰ ঘাম মাটিত পেলাই কৃষি কৰ্ম সম্পন্ন কৰিছিল আৰু এতিয়া তেওঁলোকৰ সপোনবিলাক সম্পূৰ্ণৰূপে চুৰমাৰ কৰি পেলাইছে কিয়নো BPF-এ ইয়াতে বান এটা দিছিল ঠিকেই কিন্তু ঠিকাদাৰৰ সম্পূৰ্ণৰূপে হেমাহি আৰু তেওঁলোকৰ নিজাববীয়াকৈ কাম কৰাৰ কাৰণে আজি এই দশা হ'বলৈ পাইছে বুলি তেওঁলোকে অভিযোগ তুলি দিছে মোৰ লগত এজন ইয়াৰে যুৱক আছে কি ক'বা এই গোটেই বালিয়ে পুতি পেলাইছে লগতে তোমালোকৰ যিটো অঞ্চল আছে এই অঞ্চলটো ভাবুকি সৃষ্টি হৈ আহিছে নৈখনৰ বাবে যিটো খুট খোলাই আহিছে মই আৰু কি ক'ব বিচাৰোঁ এইটো যে এতিয়া এনেকৈ অৱস্থা হৈছে আমিতো ভাবাই নাছিলোঁ যে এনেকৈ হ'ব বুলি আমি এইটো এতিয়া কি ক'ম এই বালিখিনি এতিয়া ইমান আমি কষ্ট কৰি যে খেতিবিলাক কৰিছোঁ খেতি কৰাৰ পিছতো এইটো নদীখন সোমাই গৈছে সোমোৱাৰ পিছত এতিয়া আমি যে পৰিয়ালবিলাকক পুহিবলৈ এইবিলাক কষ্ট কৰিছোঁ কিন্তু এই পোহাৰ অৱস্থা এতিয়া চাওকচোন কেনেকৈ হৈছে এতিয়া কেনেকৈ আমি যে খেতি কৰিম আৰু কেনেকৈ ধান আহিব যে আমি এই পৰিয়ালবিলাকক পুহিব পাৰিম আৰু ভালকৈ থাকিব পাৰিম এইটো এতিয়া এই ঠিকাদাৰবিলাক কি ইঞ্জিনিয়াৰিং যোনেই এইটো বনাইছে সেইবিলাকে এতিয়া চাব লাগিব যে আমাৰ কাৰণে কি কৰিব লাগে চৰকাৰক কি ক'বা চৰকাৰক কি কৰিম যে কি ক'ম যে এইটো এতিয়া এনেকৈ আমাৰ অৱস্থা হৈছে আমাক কিবা হেল্প কৰক সহায় কৰক যাতে যে এইবিলাক ইমান নষ্ট হৈছে এনেতো অহা নাই নে আমি ইমান টকাবিলাক যে ইয়াতে লগাই যে আমি খেতিবিলাক কৰিছোঁ ইমান হাজিৰাবিলাক লগাইছোঁ এই টকাবিলাক ইমান এনেই গ'ল তাৰপিছতে এতিয়া যে যদি এই নদীখন এনেকৈ থাকে যদি আকৌ ভৱিষ্যত এনেকৈ হ'ব তেতিয়া আৰু কি হ'ব এতিয়া মাত্ৰ এই মাটিখন এনেকৈ হৈছে তাৰপিছত এইবিলাক পিছফালে ঘৰবিলাক আছে বহুতজনৰ গাঁওবিলাক আছে তাতে যদি সোমাই গ'লে কিমানজনৰ ঘৰটো বেয়া হ'ব হা এতিয়া ছাপ'জ আমি যে চাইছোঁ বুলিহে এতিয়া অলপমান যে কিবা কি ক'ম যে হয় নিশ্চয়কৈ ক'ব লাগিব মই বাৰে বাৰে উল্লেখ কৰিছোঁ যিটো বান নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট ভুল ক্ৰুটি হৈছিলে আৰু যাৰ ফলত নেকি নিৰ্মাণ কৰা কাম শেষ নহওঁতে এটা খুঁটি সলাই এই অঞ্চলটোলৈ ভাবুকি সৃষ্টি হৈছে যদি অনতিপলমে এই বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নকৰে এই বৃহত্তৰ অঞ্চলটো নদীৰ বুকুত যোৱা উপক্ৰম হৈছে আৰু আমাৰ এই প্ৰতিবেদন চোৱাৰ পিছত চৰকাৰ প্ৰশাসনে বা ইয়াৰ বিভাগীয় যি দায়িত্বত আছে তেওঁলোকে কেনেধৰণৰ গুৰুত্ব আৰোপ কৰিব সেয়া এক লক্ষণীয় বিষয় হৈ পৰিব